মোৰ মাৰ বেমাৰ হোৱাৰ বাবে মোৰ মাহীয়ে আমাৰ ঘৰলৈ আহিছিল। তেওঁ মোৰ আৰু দেউতাৰ ভালকৈ চোৱা চিতা কৰিছিল। মোৰ মাহীগৰাকী বহুত দেখিবলৈ ধুনীয়া আছিল। ৰাতি হোৱাৰ লগে লগে মাহী দেউতাৰ কাষলৈ গুচি যায় আৰু তাৰ পাছত কেতিয়াবা অদ্ভুত অদ্ভুত ধৰণৰ শব্দ শুনিবলৈ পাইছিলোঁ। এদিন দেউতা যেতিয়া অফিচলৈ গুচি গৈছিল তেতিয়া মাহী মোৰ কোঠালৈ আহিলে। তেওঁৰ সৌন্দৰ্যতাই মোক আগতেই আকৰ্ষিত কৰি ৰাখিছিল। মাহীয়ে ক'লে যে আজি তোমাৰ দেউতা ঘৰত নাই, ব'লা তোমাকো কিবা এটা নতুন অনুভৱ দিওঁ। তেনেকৈ কৈ মাহীয়ে লগে লগে মোৰ লগত। মোৰ নাম বিশাল। মোৰ মাৰ বহুদিনৰ পৰা বেমাৰ হৈ আছিল আৰু তেতিয়াৰে পৰাই আজি 20 দিন হৈ গৈছিল মাৰ হস্পিটেলত চিকিৎসা চলি থকা। মাহীয়ে এনেকৈ আমাৰ ঘৰলৈ অহাটো সঁচাকৈ আমাৰ কাৰণে এটা বহুত ডাঙৰ সহায় হৈ পৰিছিল। তেওঁ মোৰ মাৰ সৰুকালৰ এজনী ভাল বান্ধৱী আছিল। তেওঁ মাতকৈ বহুত বেছি ধুনীয়া আছিল। মাহীয়ে আমাৰ ঘৰত থাকি আমাৰ ঘৰখনৰ বহুত ভালকৈ যত্ন লৈছিল। এদিন ৰাতি আহাৰ খোৱাৰ পিছত দেউতাই মোক মোৰ কোঠালৈ যাবলৈ কৈছিল, কিন্তু মই তেওঁৰ কথাটো শুনা নাছিলোঁ, কাৰণ মই তেওঁৰ মোবাইল চাবলৈহে বিচাৰিছিলোঁ। যেতিয়া মই চোফাখনতে বহি তেওঁৰ মোবাইলটো চাই আছিলোঁ তেতিয়া মই দেখিলোঁ যে দেউতাই মাহীক তেওঁৰ কোঠাৰ পৰা বাহিৰলৈ আনি আছিল। সেইটো সময়ত মাহীক দেখি বহুত ধুনীয়া লাগিছিল, যেন তেওঁ এতিয়াই গা ধুই ওলাই আহিছে। পিছৰ কেইদিনমানলৈকে মই দেখিলোঁ যে দেউতাই মাহীক তেওঁৰ কোঠালৈ লৈ যোৱা আৰম্ভ কৰিলে। মই বহুবাৰ দেউতাক মাহীৰ লগত যোৱা দেখিছিলোঁ। এতিয়া মোৰ মনত তেওঁলোকৰ মাজৰ সম্পৰ্কটোক লৈ বহুত প্ৰশ্ন জাগিবলৈ ধৰিছিল। সেইদিনা যেতিয়া মই দেউতাৰ কোঠাৰ পৰা অদ্ভুত ধৰণৰ শব্দ শুনিলোঁ তেতিয়া মই মোৰ কোঠালৈ নগৈ বাহিৰৰ চোফাখনতে বহি মাহী ওলোৱালৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ। মই জানিছিলোঁ যে তেওঁ দেউতাৰ কোঠাৰ পৰা বাহিৰলৈ ওলাব। সেইকাৰণে মই বাহিৰৰ চোফাখনতে বহি থাকিলোঁ। কিছু সময়ৰ পিছত মাহী দেউতাৰ কোঠাৰ পৰা বাহিৰলৈ আহিলে আৰু তেওঁক বহুত ভাগৰি থকা দেখিলোঁ। তেওঁৰ শাৰীখনো অলপ তললৈ নামি আছিল আৰু তেওঁ গোটেইজনী ঘামেৰে তিতি আছিল। সেইটো সময়ত তেওঁ কোনোফালে নোচোৱাকৈ নিজৰ কোঠালৈ বুলি গুচি গ'ল। মই এতিয়া ভাবিলোঁ যে মাহীয়ে দেউতাৰ কোঠালৈ কিয় গৈছিল। সেইকাৰণে মই পিছে পিছে তেওঁৰ কোঠাটোলৈ গ'লোঁ। যেতিয়া মই দৰজাখন খুলিলোঁ তেতিয়া তেওঁ মোৰ ফালে ঘূৰি চালে আৰু মোক দুৱাৰমুখত দেখি আচৰিত হৈ পৰিল। মই তেওঁৰ মুখখন ঘামেৰে জিলিকি থকা দেখিলোঁ। তেতিয়া মই মাহীক সুধিলোঁ যে তুমি দেউতাৰ কোঠালৈ কিয় গৈছিলা, আৰু দেউতাৰ কোঠাৰ ভিতৰত যে কিবা শব্দ শুনিবলৈ পাইছিলোঁ সেইবিলাক শব্দ আচলতে কিহৰ পৰা আহি আছিল। তেতিয়া মাহীয়ে কিবা এটা ক'ব লৈছিলহে, তেনেতে পিছফালৰ পৰা মোৰ দেউতা আহিল। তেওঁ মোৰ কান্ধত হাতখন ৰাখিলে। ৰাতি 11 বাজিল আৰু তুমি এতিয়ালৈকে শুৱা নাইনে? তুমি তোমাৰ মাহীক অলাগতিয়াল কিছুমান প্ৰশ্ন কিয় কৰি আছা? ৰাতি ভাত খোৱাৰ পিছত মই লগে লগে তোমাক তোমাৰ কোঠালৈ যাবলৈ কৈছিলোঁ, তাৰ পিছতো তুমি ডাইনিং ৰুমতে কিয় বহি আছিলা? কিন্তু দেউতাই মাহীক একো নক'লে। মই দেউতাৰ ওপৰত খং কৰি নিজৰ কোঠালৈ বুলি গুচি গ'লোঁ। তাৰপিছত গোটেই নিশা দেউতা আৰু মাহী একেটা কোঠাতে থাকিলে। পিছদিনা ৰাতিপুৱা নাস্তা কৰাৰ সময়ত মই দেউতাক একো নক'লোঁ। কাৰণটো হ'ল তেওঁ ৰাতি মাহীৰ সন্মুখতে বিনা কথাতে মোক গালি দিছিল। মোৰ ধুনীয়া মডেলৰ দৰে মাহীৰ সন্মুখত দেউতাই মোক খং কৰিছিল। সেইটো সময়ত মাহীয়ে মোক বুজাই মোৰ ওচৰলৈ আহি মোৰ চুলিত হাত ফুৰালে। দেউতাই তেতিয়া মাহীৰ ফালে চাবলৈ ধৰিলে। আৰু মই জানি গৈছোঁ যে তোমাৰ নাকটো এতিয়া কিয় ৰঙা হৈ আছে। তোমাৰ দেউতাই ৰাতি মোৰ সন্মুখতে তোমাক গালি দিয়াৰ কাৰণে তোমাৰ খং উঠিছে। তেতিয়া মাহীয়ে দেউতাক ক'লে, ল'ৰা এতিয়া ডাঙৰ হৈছে, তাৰ লগত উচ্চ স্বৰত কথা কোৱাটো ঠিক কথা নহয়। কিন্তু তেওঁ কেতিয়াও মোক চৰি বুলি কোৱা নাছিল। কিন্তু যেতিয়া দেউতাই মোক চৰি বুলি ক'লে তেতিয়া মোৰ বহুত ভাল লাগিছিল আৰু মই লগে লগে দেউতাক ক্ষমা কৰি দিলোঁ। তাৰপিছত আমি তিনিওৱে হাঁহি ধেমালি কৰি নাস্তা কৰিলোঁ। কিছু সময়ৰ পিছত দেউতাই নিজৰ টিফিন লৈ তেওঁৰ অফিচলৈ বুলি ওলাই গ'ল। দেউতা ওলাই যোৱাৰ পিছত মই নাস্তা কৰি থাকিলোঁ। দেউতা যোৱাৰ পিছত মাহী তেওঁৰ কোঠালৈ বুলি গুচি গ'ল। কিছু সময়ৰ পিছত মই মোৰ নাস্তা শেষ কৰিলোঁ আৰু মাহীৰ কোঠাটোলৈ গ'লোঁ। যেতিয়া মই মাহীৰ কোঠাৰ দুৱাৰখন খুলিলোঁ তেতিয়া মই তেওঁক সন্মুখত থিয় হৈ থকা দেখিলোঁ। তেওঁ তেওঁৰ তিতা চুলিখিনি মেলি শুকুৱাই আছিল আৰু সেই নাইটিটোত তেওঁৰ সৌন্দৰ্যতা আৰু বেছি ফুটি উঠিছিল। আমাৰ মাহীগৰাকী বহুত চতুৰ আছিল। তেওঁ মোক তেওঁৰ কোঠালৈ অহা দেখিলে আৰু মোক মাত লগাই তেওঁৰ ওচৰলৈ মাতিলে। তেওঁ ক'লে, বিশাল, এতিয়া তুমি কি দৰজাৰ সন্মুখতে থিয় হৈ মোৰ সৌন্দৰ্যতাটো চাই থাকিবা নেকি? আহা, তুমি এতিয়া ভিতৰলৈ সোমাই আহা। যেতিয়া মই দৰজাৰ ওচৰৰ পৰা তেওঁক দেখিছিলোঁ তেতিয়া সঁচাকৈ তেওঁৰ সৌন্দৰ্যতা আৰু বেছি অদ্ভুত লাগিছিল। তেওঁৰ সন্মুখত থিয় হৈ তেওঁৰ সৌন্দৰ্যতাৰ আনন্দ লোৱাটো মোৰ কাৰণে এটা বিশেষ মুহূৰ্ত আছিল। মই মাহীৰ ফালে এতিয়া একেথৰে চাই আছিলোঁ। তেওঁৰ কোঠাটোত গোলাপৰ সুগন্ধি বিয়পি আছিল। সেইটো সুগন্ধিত এক বিশেষ আকৰ্ষণ আছিল।
মাহীয়ে বিচনাখনত বহি আছিল আৰু তেওঁৰ গাৰ বগা বৰণে যেন মোক আকৰ্ষণ কৰি আছিল। মই তেওঁৰ সৌন্দৰ্যতা দেখি থৰ লাগি চাই ৰ'বলৈ ধৰিলোঁ। তেতিয়াই মাহীয়ে মোৰ নাম লৈ মোক মাতিলে, বিশাল, কি সঁচাকৈ তুমি মোৰ সৌন্দৰ্যতা চাবলৈ আহিছা নেকি? মই তেওঁৰ কথা শুনি ক'লোঁ, নাই মাহী, মোৰ মনত তোমাক লৈ এটা প্ৰশ্ন আছে। সেই প্ৰশ্নটো জানিবলৈহে মই ইয়ালৈ আহিছোঁ। তুমি নানা ধৰণৰ কথা কোৱা, কিন্তু মই একোকে বুজি নাপাওঁ ইয়াৰ অৰ্থ কি। মাহীয়ে তেতিয়া মৰমেৰে ক'লে যে, বিশাল, এনেকুৱা কথা কোৱা তুমি বন্ধ কৰা আৰু যি ক'বলৈ বিচাৰিছা খোলাখুলিকৈ কোৱা। তেতিয়া মই তেওঁক সুধিলোঁ যে, তেনেহ'লে তুমি কেনেকৈ জানিলা যে মই দেউতাক খং কৰি থকা বুলি? সেয়া তুমি জানিবলৈ মইতো তোমাৰ লগত কথাই পতা নাছিলোঁ। মাহীয়ে মোৰ সন্মুখলৈ আহি থিয় হৈ গ'ল। তেওঁ আকৌ মোৰ চুলিত হাত ফুৰালে আৰু লগতে ক'লে যে, বিশাল, মই তোমাক তোমাৰ জন্মৰ পৰাই জানো। তোমাৰ স্বভাৱটো মই ভালকৈ জানো। কেতিয়াবা তুমি সৰু সুৰা কথা কিছুমানত বহুত বেছিকৈ চিন্তা কৰি লোৱা আৰু কেতিয়াবা ডাঙৰ কথাটো সহজে উৰুৱাই দিয়া। মাহীৰ উত্তৰ শুনি মই আচৰিত হৈ পৰিলোঁ, কাৰণ তেওঁ মোক মোতকৈ ভালকৈ জানিছিল। তেওঁ মোৰ স্বভাৱৰ বিষয়ে যি কৈছিল সেয়া একেবাৰে সঠিক কথাই কৈছিল। যেতিয়া মই মোৰ প্ৰশ্নৰ উত্তৰ পালোঁ, তেতিয়া মই মাহীৰ কোঠাৰ পৰা বাহিৰলৈ যাবলৈ ধৰিলোঁ। তেতিয়াই মাহীয়ে মোক ৰখালে। তেওঁ ক'লে যে, কি হ'ল বিশাল, তুমি মোক অলপ সহায় কৰিবলৈ পাৰিবা নেকি? মই মোৰ সোঁ ভৰিত এপাত ব্ৰেচলেট পিন্ধিবলৈ বিচাৰিছিলোঁ আৰু সেইকাৰণে মোক অলপ তোমাৰ সহায় লাগে। মই হাঁহি মাৰি ক'লোঁ যে, নিশ্চয় মাহী। যেতিয়া মই মাহীৰ ভৰিৰ ওচৰত বহিলোঁ, মোৰ চকু তেওঁৰ ভৰিৰ ফালে গ'ল। তেওঁৰ সেই ব্ৰেচলেট পাত তেওঁৰ সেই বগা ভৰিখনত বৰ ধুনীয়া লাগিছিল। যেতিয়া মই তেওঁৰ ভৰিত ব্ৰেচলেট পাত পিন্ধাই তেওঁৰ ভৰিত হাত ফুৰালোঁ, তেতিয়া মোৰ মনত এক বেলেগ ঢৌ খেলিবলৈ ধৰিছিল। মই সেইটো সময়ত বুজিব পৰা নাছিলোঁ যে এয়া কি হৈ আছে বুলি। মই তৎক্ষণাত ব্ৰেচলেট পাত পিন্ধাই দিলোঁ আৰু নিজৰ কোঠালৈ বুলি গুচি গ'লোঁ। যেতিয়া মই কলেজৰ পৰা ঘৰ পালোঁহি, তেতিয়া দেখিলোঁ যে দেউতাই এতিয়াও অফিচৰ পৰা আহি পোৱাহি নাছিল আৰু মা নিজৰ কোঠাৰ বিচনাখনতে শুই আছিল। সেইটো সময়ত মোৰ বহুত ভোক লাগিছিল। সেইকাৰণে মই মাহীক সুধিবলৈ গ'লোঁ যে খাবলৈ কিবা আছে নেকি বুলি। যেতিয়া মই তেওঁৰ কোঠালৈ গৈছিলোঁ, তেতিয়া তেওঁ কাপোৰ সলাই আছিল। তেওঁৰ কোঠাৰ দুৱাৰখন সদায় খোলা ৰাখিছিল। যেতিয়া মই দুৱাৰমুখৰ পৰা চালোঁ, তেতিয়া দেখিলোঁ যে মাহীয়ে আইনাৰ সন্মুখত থিয় হৈ নতুন কাপোৰ এযোৰ পিন্ধি নিজকে চাই আছিল। তেওঁ আজি বজাৰৰ পৰা বহুত কাপোৰ কিনি আনিছিল। তেওঁৰ বিচনাখনত বহুতো সৰু সৰু কাপোৰ পৰি আছিল আৰু সেইটো সময়ত তেওঁ এযোৰ চুটি কাপোৰ পিন্ধিয়েই থিয় হৈ আছিল। তেতিয়া মই ক'লোঁ, মাহী, এইবিলাক কাপোৰ তুমি কিয় কিনি আনিছা? তেতিয়া মাহীয়ে মোক ক'লে যে, এইবিলাকৰ ভিতৰত কোনযোৰ ড্ৰেছ মোৰ ভাল লাগিব। মাহীয়ে মোৰ হাতত ধৰি মোক তেওঁৰ বিচনাত বহুৱাই দিলে আৰু নিজে বাথৰুমলৈ গৈ কাপোৰ সলাবলৈ ধৰিলে। মাহীয়ে বাথৰুমৰ দৰ্জাখন সেইটো সময়ত সামান্য খোলা ৰাখিছিল, য'ৰ পৰা মই ভিতৰৰ দৃশ্যটো অলপ চলপকৈ দেখিবলৈ পাইছিলোঁ। কিন্তু মই তেনেকৈ চোৱাটো ঠিক নেদেখিলোঁ। সেইকাৰণে মই নিজৰ চকু অন্যফালে ঘূৰালোঁ। প্ৰায় 4-5 বাৰমান মাহীয়ে মোৰ সন্মুখতে ড্ৰেছ চেঞ্জ কৰিলে। তাৰপিছত যেতিয়া তেওঁ শেষবাৰৰ বাবে বাথৰুমলৈ গ'ল, তেতিয়া হঠাতে তেওঁ চিঞৰাৰ শব্দ শুনিলোঁ। তেওঁৰ চিঞৰ শুনি মই লগে লগে এতিয়া বাথৰুমলৈ গ'লোঁ। মই দেখিলোঁ যে অজানিতে তেওঁৰ হাতখন লাগি শ্বাৱাৰ চালু হৈ গ'ল, যাৰ ফলত তেওঁ সম্পূৰ্ণৰূপে তিতি গৈছিল। পানীৰ ভয়তে মাহীয়ে মোক জোৰেৰে সাবটি ধৰিছিল। যিহেতু মাহী দেখিবলৈ বহুত ধুনীয়া আৰু কোমল আছিল আৰু মোৰ তেওঁৰ সংস্পৰ্শ এতিয়া বহুত ভাল লাগিবলৈ ধৰিছিল, তেওঁ মোক কৈ আছিল যে শ্বাৱাৰ বন্ধ কৰি দিবলৈ। কিন্তু সেইটো সময়ত মোৰ তেওঁৰ সেই কথাত কোনো কাণসাৰ নাছিল। অৱশেষত মাহীয়ে নিজেই শ্বাৱাৰটো বন্ধ কৰি দিলে। যেতিয়া তেওঁ মোৰ পৰা অলপ আঁতৰি গ'ল, তেতিয়া মই তেওঁক তলৰ পৰা ওপৰলৈকে একেৰাহে চাবলৈ ধৰিলোঁ, কাৰণ তেওঁ যিযোৰ কাপোৰ পিন্ধিছিল সেই কাপোৰযোৰত তেওঁক বহুতেই ধুনীয়া লাগিছিল। মই যেতিয়া বাথৰুমৰ পৰা বাহিৰলৈ আহিলোঁ, তেতিয়া বাহিৰত দেউতাৰ মাত শুনিবলৈ পালোঁ। তেওঁৰ মাতত লগে লগে মই মাহীৰ কোঠাৰ পৰা ওলাই অহাৰ সিদ্ধান্ত ল'লোঁ। মাহীয়ে যোৱাৰ সময়ত মোক ক'লে যে, আৰে বিশাল, মোক উত্তৰটো দিবলৈ নাপাহৰিবা। মই যি ড্ৰেছ পিন্ধিছিলোঁ তাৰে কোনযোৰ ড্ৰেছত মোক বেছি ভাল লাগিছিল? মই ক'লোঁ যে, মাহী, এতিয়া তুমি যিযোৰ ড্ৰেছ পিন্ধি আছা সেই ড্ৰেছযোৰতে তোমাক সকলোতকৈ বেছি ধুনীয়া লাগিছিল। তাৰপিছতে মই তেওঁৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। দেউতাই মোক দেখাৰ আগতে মই মনে মনে মোৰ কোঠালৈ আহি গ'লোঁ। সেই নিশা ৰাতি আহাৰ খোৱাৰ পিছত মই লগে লগে নিজৰ কোঠালৈ গুচি আহিলোঁ, কাৰণ মই দেউতাৰ লগত কথা পাতিবলৈ একেবাৰে বিচৰা নাছিলোঁ। এতিয়া মই মোৰ কোঠালৈ গৈ বিচনাখনত পৰিলোঁ, কিন্তু মোৰ একেবাৰে টোপনি অহা নাছিল। মোৰ এতিয়া এনেকুৱা লাগিছিল যেন আমাৰ ঘৰত কিবা এটা ভুল হৈ আছে। যেতিয়া মই মোৰ কোঠাৰ পৰা বাহিৰলৈ আহিলোঁ, তেতিয়া মই দেখিলোঁ যে মাৰ কোঠাৰ দৰ্জাখন অলপ খোলা আছে, কিন্তু দেউতাক তাত ক'তো দেখা নাছিলোঁ। মোৰ চকু মাহীৰ কোঠাৰ ফালে গ'ল আৰু তেওঁৰ কোঠাৰৰ দৰ্জাখন সামান্য খোলা আছিল।
মাহীয়ে এতিয়াও সেই নাইটিটোকে পিন্ধি থিয় হৈ আছিল, যিটো নাইটিত তেওঁ দুপৰীয়া সম্পূৰ্ণৰূপে তিতি গৈছিল। মই বুজিব পৰা নাছিলোঁ যে দেউতাই ইমান ৰাতি মাহীৰ কোঠাটোত কি কৰি আছে। দেউতাৰ হাতখন মাহীৰ কান্ধত থকা দেখিলোঁ। যেতিয়াই তেওঁ মাহীৰ কোঠাৰ পৰা বাহিৰলৈ আহিবলৈ ল'লে, মই তৎক্ষণাত তাৰ পৰা আঁতৰি গ'লোঁ। দেউতাই তৎক্ষণাত তেওঁৰ কোঠাৰ পৰা বাহিৰলৈ আহিলে আৰু নিজৰ কোঠালৈ বুলি গুচি গ'ল। মই তেতিয়া আকৌ মাহীৰ কোঠালৈ জুমি চালোঁ। তেওঁ নিজৰ বিচনাতে বহি কিবা এটা ভাবি আছিল। মই তেওঁৰ খবৰ ল'বলৈ তেওঁৰ কোঠাত সোমালোঁ আৰু যেতিয়া মই ভিতৰত সোমালোঁ, তেতিয়া মই দৰজাখন ভিতৰৰ পৰা বন্ধ কৰি দিলোঁ। মাহীয়ে মোক দেখি ক'লে যে, বিশাল, তুমি এতিয়ালৈকে শুৱা নাই নেকি? মই ক'লোঁ, মাহী, মোৰ টোপনি অহা নাই, সেইকাৰণে মই তোমাৰ লগত অলপ আড্ডা মাৰিবলৈ আহিছোঁ। মাহীয়ে ক'লে যে মোৰো টোপনি অহা নাই। এনেকৈ কৈ তেওঁ মোক নিজৰ ওচৰত বহুৱাই ল'লে। মই সুধিবলৈ বিচাৰিছিলোঁ যে দেউতা ইয়ালৈ কিয় আহিছিল বুলি, কিন্তু মই তেওঁক এই প্ৰশ্নটো সুধিবলৈ নোৱাৰিলোঁ। কাৰণটো হ'ল, যেতিয়াই মই তেওঁক এই প্ৰশ্নটো সুধিছিলোঁ, তেতিয়াই কিবা নহয় কিবা এটা ওলোটা হৈ গৈছিল। সেইকাৰণে মই সিদ্ধান্ত ল'লোঁ যে মই তেওঁক এটা বেলেগ প্ৰশ্ন কৰিম। মই ক'লোঁ যে, মাহী, মই তোমাক এটা প্ৰশ্ন সুধিবলৈ বিচাৰিছোঁ। তুমি ইমান ধুনীয়া, তাৰপিছতো তুমি এতিয়ালৈকে কিয় বিয়া হোৱা নাই? তেওঁ তেতিয়া মিচিকাই হাঁহি মাৰি ক'লে যে, বিশাল, মই বিয়া নোহোৱাৰ কাৰণটো বহুত ডাঙৰ। হয়তো তুমি সেয়া বুজিবলৈ নোৱাৰিবা। আচলতে আজিলৈকে মই মোৰ লগত মিলা ল'ৰা বিচাৰিয়েই পোৱা নাই। সেইকাৰণে মই এতিয়ালৈকে কুমাৰী হৈ আছোঁ। মই ক'লোঁ যে, মাহী, তুমি মাৰ ইমান অন্তৰংগ বান্ধৱী। কেতিয়াবা নহয় কেতিয়াবাতো এনেকুৱা নিশ্চয় লাগিছে যে তোমাৰো এটা পৰিয়াল হ'ব লাগে। তেতিয়া তেওঁ ক'লে যে, আৰে, তোমাৰ মাৰ পৰিয়ালটো মোৰেই পৰিয়াল। আৰু এনেকৈ কোৱাৰ লগে লগে তেওঁৰ মুখখন যেন কিবা এটা হেৰুৱাৰ দুখত ক'লা পৰি গ'ল। মই ক'লোঁ যে, মোৰ এনেকুৱা লাগিছে যেন তুমি কিবা এটা লুকুৱাই আছা। মাহীয়ে ক'লে যে, মই তোমাৰ পৰিয়ালক নিজৰ পৰিয়াল বুলি ভাবি নিজকে বুজাওঁ, কিন্তু মোৰ কেতিয়াবা কেতিয়াবা এজন স্বামীৰো প্ৰয়োজন অনুভৱ হয়। কিন্তু এইবিলাক কথা তুমি বুজিবলৈ নোৱাৰিবা। মই মাহীক ক'লোঁ যে, এইখন ঘৰত যদি এতিয়া মোৰ মনৰ কথা ক'বলৈ কোনোবা আছে, তেনেহ'লে সেয়া একমাত্ৰ তুমি। দেউতাৰতো মোৰ কথা বুজিবলৈ সময়েই নাই। তেতিয়া তেওঁ ক'লে যে, এতিয়া তুমি জোৰ কৰিবলৈ ধৰিছা যেতিয়া কথাটো শুনা। তোমাৰ দেউতাই মোক এতিয়াও সৰু বুলিয়েই ভাবে। তাৰপিছত তেওঁ ক'লে যে, কেতিয়াবা কেতিয়াবা মোৰ এনেকুৱা লাগে যে মোৰ জীৱনতো এজন পুৰুষৰ প্ৰয়োজন, যিয়ে মোৰ যত্ন ল'বলৈ পাৰে আৰু মোক বহুত মৰম কৰিবলৈ পাৰে। যেতিয়া তেওঁ কথা কৈ আছিল, তেতিয়া তেওঁ মোৰ হাতত ধৰি ৰাখিছিল। মই ভাবিছিলোঁ যে মাহীয়ে সদায় এনেকৈ টিপটপ হৈ থাকে, সেইকাৰণে মোৰ দেউতাই সদায় তেওঁৰ পিছে পিছে ঘূৰি ফুৰে। মাহীয়ে আকৌ ক'বলৈ ধৰিলে, বিশাল, এতিয়া তুমি ডাঙৰ হৈ আছা, তুমি সকলো কৰিবলৈ পাৰা। মই ক'লোঁ, মাহী, তোমাক মোৰ পৰা কি লাগে যে তুমি মোৰ বয়সৰ কথা ক'বলৈ বিচাৰিছা? তেওঁ ক'লে যে, তুমি এতিয়া বুজি নাপাবা, মই তোমাক সকলো বুজাই ক'ব লাগিব। এনেকৈ কৈ তেওঁ নিজৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই গ'ল। কিছু সময়ৰ পিছত তেওঁ উভতি আহিলে। তেওঁৰ হাতত এটা গাখীৰ গিলাচ আছিল। তেওঁ মোৰ ফালে গিলাচটো আগবঢ়াই মোৰ হাতত দিলে আৰু এটা টেবলেটো দিলে। মাহীয়ে ক'লে যে, তুমি সঁচাকৈ ডাঙৰ হৈ গৈছা। এই টেবলেটটো খোৱাৰ পিছত তুমি নিজকে ডাঙৰ যেন অনুভৱ কৰিবলৈ পাৰিবা। তাৰপিছতে তেওঁ মোক সাবটি ধৰিলে, কিন্তু মই একো বুজিব পৰা নাছিলোঁ যে মই কি কৰিব লাগে। মই ৰাতিপুৱা সাৰ পাই দেখিলোঁ যে মাহীয়ে মোৰ কাষতে শুই আছে। তেতিয়া তেওঁ সেই চুটি কাপোৰতে আছিল। ৰাতিপুৱা দেউতা অফিচলৈ গুচি গৈছিল। তাৰপিছত আকৌ দুপৰীয়া মই মাহীৰ কোঠালৈ গ'লোঁ। তেওঁ আজিও সাজি কাচি নিজৰ মোবাইলটো চাই আছিল। যেতিয়া মই তেওঁৰ ওচৰলৈ গ'লোঁ, তেতিয়া তেওঁ মোক ৰখালে আৰু ক'লে, তুমি মোৰ ওচৰলৈ অহাৰ আগতে এটা কাম কৰিব লাগিব। তুমি তোমাৰ দেউতাক মোক বিয়া কৰাবলৈ মান্তি কৰাব লাগিব। তোমাৰ দেউতাক এজনী ভাল পত্নী আৰু তোমাক যত্ন ল'বলৈ এগৰাকী মাৰ বহুতেই প্ৰয়োজন আছে। যদি মই এইখন ঘৰত স্থায়ীভাৱে থাকিবলৈ লওঁ, তেনেহ'লে মই তোমাৰ দেউতাক আৰু তোমাক সদায় সুখী কৰি ৰাখিবলৈ পাৰিম। তুমি তোমাৰ দেউতাৰ দুখটো নিশ্চয় বুজি পাইছা। মাহীগৰাকী বহুতেই বুদ্ধিয়ক আছিল। তেওঁ মোৰ লগত দেউতাকো সুখী কৰি ৰখাৰ কথাটো কৈছিল। মই মাহীক ক'লোঁ যে মই তেওঁক নিজৰ মা বনাবলৈ নিবিচাৰোঁ। তেতিয়া তেওঁ মোক ধমকি দি ক'লে, যদি তুমি তোমাৰ দেউতাক মোৰ লগত বিয়া কৰাবলৈ নোকোৱা, তেনেহ'লে ৰাতি যি হ'ল সেয়া সকলো মই তোমাৰ দেউতাৰ আকৌ কৈ দিম। তেওঁৰ কথা শুনি মই হাঁহিবলৈ ধৰিলোঁ। তেওঁ মোৰ হাঁহিৰ কাৰণটো এতিয়া বুজিবলৈ পৰা নাছিল। মই ক'লোঁ যে, মাহী, তুমি মোৰ দেউতাক যিয়েই নোকোৱা কিয়, তেওঁ কেতিয়াও তোমাৰ কথাটো বিশ্বাস নকৰে। বৰঞ্চ তেওঁ ওলোটাই তোমাকে এইখন ঘৰৰ পৰা উলিয়াই দিব। তাৰপিছতে মই দেউতাক ফোন কৰাৰ কথাটো ভাবিলোঁ, কিন্তু তাৰ কেইমুহূৰ্তমান পিছতে দেউতা মাহীৰ কোঠালৈ সোমাই আহিল। তেওঁক দেখাৰ লগে লগে মাহী আচৰিত হৈ পৰিল। তেওঁ দেউতাক কোৱা আৰম্ভ কৰিলে যে মই তেওঁৰ লগত কিবা এটা বেয়া কাম কৰিছোঁ বুলি, কিন্তু দেউতাই মাহীৰ কথা বিশ্বাস নকৰিলে। দেউতাই ক'লে যে আচলতে বিশালে সকলোবিলাক জানে, যে আচলতে তুমি এইখন ঘৰলৈ কিয় আহিছিলা।
তুমি নিজৰ স্বাৰ্থৰ কাৰণেহে বিশালক ব্যৱহাৰ কৰিছা। মই বহুবাৰ দেউতা আৰু মাহীক একেলগে কোঠাৰ ভিতৰত সোমোৱা দেখিছিলোঁ। মই দেউতাক সুধিলোঁ যে তেওঁ মাহীৰ লগত কোঠাটোত কি কৰিছিল। তেতিয়া দেউতাই কৈছিল যে তেওঁ মাহীক ৰাতি মোৰ মাক ড্ৰেছিং কৰিবলৈ কোঠাটোলৈ মাতিছিল। আৰু যিখিনি মই চিঞৰাৰ শব্দ শুনিছিলোঁ সেয়া আচলতে মাৰহে চিঞৰ আছিল। কাৰণটো ড্ৰেছিং কৰাৰ সময়ত তেওঁৰ বহুত বিষ অনুভৱ হৈছিল। মাহীৰ দেউতাৰ প্ৰতি একপক্ষীয় প্ৰেম আছিল আৰু সেইকাৰণে তেওঁ আজিলৈকে বিয়া হোৱা নাছিল। মাহী মাৰ ভাল বান্ধৱী আছিল আৰু যাতে তেওঁলোকৰ বন্ধুত্ব ভাঙি নাযায় সেয়েহে দেউতাই মাহীৰ সত্যতা মাৰ পৰা লুকুৱাই ৰাখিছিল। মাহীয়ে কেতিয়াও এই কথাটো নাভাবিলে যে তেওঁৰ বান্ধৱীৰ বেমাৰৰ সুযোগটো লোৱাটো ভাল হ'ব নে বেয়া হ'ব। মাহীয়ে মাৰ জীৱনটো শেষ হ'লে দেউতাৰ লগত বিয়া হোৱাৰ এটা পৰিকল্পনা কৰি ৰাখিছিল। যেতিয়া দেউতাই বিয়াত মান্তি নহ'ল তেতিয়া মাহীয়ে মোক ফচাবলৈ চেষ্টা কৰিলে। মোৰ ভয় লাগিছিল যে ৰাতি মাহীয়ে মোৰ লগত কিবা বেয়া কাম কৰা বুলি। সেইকাৰণে মই দেউতাক ফোন কৰি সকলো কথা কৈ দিছিলোঁ। যেতিয়া মই তেওঁক ক'লোঁ তেতিয়া দেউতাই মোক ক'লে, মাহীয়ে তোমাৰ লগত একো বেয়া কাম কৰা নাই চাগে, কাৰণ তেওঁৰ প্ৰেম মোৰ লগতহে আছিল। তেওঁ সেই টোপনিৰ টেবলেট মোক ফচাবলৈ আনিছিল, কিন্তু মই সেয়া খোৱা নাছিলোঁ। সেইকাৰণে সেই টেবলেটটো তোমাক দিছিল। দেউতাই বহুত বুদ্ধিৰে আজি নিজৰ পৰিয়ালটোক বচাইছিল। মাহীয়ে নিজৰ বান্ধৱীৰ বেমাৰৰ সুযোগ লৈ দেউতাক ভাল পাবলৈ ধৰিলে, কিন্তু দেউতাই মাৰ বেয়াৰ সময়তো তেওঁৰ সেই হাতখন নেৰিলে। তেওঁ নিজৰ পত্নীৰ লগত থিয় হৈ থাকিল। মাৰ বান্ধৱীয়ে বান্ধৱীৰ লগত বিশ্বাসঘাতকতা কৰিছিল। আচলতে বন্ধুগৰাকী এনেকুৱা হ'ব লাগে, যিয়ে বিপদৰ সময়ত একেলগে থাকে, বিপদৰ সময়ত সুযোগ ল'বলৈ নহয়। প্ৰিয় দৰ্শক, যদিহে কাহিনীটো ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।